জুবিন গাৰ্গৰ আন এক ভিডিঅ' ইতিমধ্যে আমাৰ ওচৰত আহি পৰিছে। জুবিন গাৰ্গক কোৱা হৈছে যে ঠেলি দিওঁ নেকি। জুবিন গাৰ্গে হয়তো যাবলৈ মন কৰা নাছিল, হয়তো পানীত নামিবলৈ হয়তো মন কৰা নাছিল, কিন্তু তেওঁ কোৱা হৈছে যে ঠেলি দিওঁ নেকি, তুমি যাব পাৰিবানে নোৱাৰা, তোমাক যিটো লাইফ জেকেট দিয়া হৈছে সেই জেকেটটো অলপ ডাঙৰ হৈছে, সৰু এটা দিওঁ নেকি। এই ধৰণৰ মন্তব্য ইতিমধ্যে জুবিন গাৰ্গৰ পিছফালৰ পৰা আহি আছে। আপোনালোকে স্ক্ৰীনত দেখি আছে যে জুবিন গাৰ্গক এজন ব্যক্তিয়ে কৈ আছে যে তোমাক ঠেলি দিওঁ নেকি, তুমি নামি যোৱা, একেলগে যোৱা। জুবিন গাৰ্গৰ লগত আৰু এজন ব্যক্তিক লগতে পঠিয়াই দিব বিচাৰিছে। এই ধৰণৰ যিটো ইতিমধ্যে আপোনালোকে স্ক্ৰীনত দেখি আছে ভিডিঅ'টো, তাত গোটেই কথাখিনি কোৱা হৈছে। গতিকে জুবিন গাৰ্গৰ এই ভিডিঅ'টোৰ পৰা ইতিমধ্যে গম পোৱা গৈছে জুবিন গাৰ্গক আচলতে পৰিকল্পিত হত্যা কৰা হৈছে নেকি। হয়তো তেওঁলোকে প্ৰি প্লেনিং কৰি আহিছিল নেকি যে জুবিন গাৰ্গক আমি পানীত নমাম, তেওঁক এনেকুৱা কৰিম, এই ধৰণৰ প্ৰি প্লেনিং তেওঁলোকে আগতীয়াকৈ কৰি আহিছিল নেকি। গতিকে গোটেই কথাবিলাক ইতিমধ্যে তদন্ত আওতালৈ আনিলেহে গোটেই ৰহস্যটো ধৰা পৰিব। আজি কি কৈছে জুবিন গাৰ্গৰ লগত থকা এই ব্যক্তিকেইজনে, আপোনালোকে এবাৰ মন্তব্যটো শুনি লওক। এনেধৰণৰ কেতবোৰ কথা জুবিন গাৰ্গে কৈছে, আৰু কাষত বহি থকা এগৰাকী ব্যক্তিয়ে কৈছে যে সাঁতুৰিবলৈ ভাল, ঘূৰি আহিবাতো, এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিছে। আৰু পিছফালে ৰৈ থকা অদৃশ্য এগৰাকী ব্যক্তিয়ে ইতিমধ্যে ভিডিঅ'টোত অদৃশ্য ব্যক্তিগৰাকীয়ে কৈছে যে ঠেলি দিওঁ নেকি, ঠেলি দিলে নামিবা নেকি, জঁপিয়াই নিদিবা ৰবা, লাইফ জেকেট এটা দি আছো। এনেধৰণৰ কেতবোৰ কথা, ৰহস্যজনক কথোপকথন। এই কথোপকথন দেখাৰ লগে লগে জুবিন দাক লাইফ জেকেট এটা দি দে, সৰু নিদিবি, ডাঙৰ নিদিবি, সৰু এটা দে, এইটো ডাঙৰ হ'ব। এনেধৰণৰ কেতবোৰ কথা ইয়াত চলি আছে। এই ৰহস্যজনক ভিডিঅ'টোক লৈ সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ চৰ্চা আৰম্ভ হৈছে। আৰু এই ভিডিঅ'টোক লৈ সম্প্ৰতি চৰ্চা এইবাবেই আৰম্ভ হৈছে কিয়নো এয়া পানীত নমাৰ পূৰ্বৰ ভিডিঅ', জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ, সাগৰতলিত নোহোৱা হৈ যোৱাৰ পূৰ্বৰ ভিডিঅ' নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো কেনেধৰণৰ কথা চলিছে চাওক। শেখৰ গোস্বামীয়ে পানীত সাঁতুৰি কৈছে, শেখৰ গোস্বামীয়ে পানীত সাঁতুৰি কৈছে যে দূৰলৈ অকণমান যাওঁ নেকি, তেতিয়া দূৰলৈ যাওঁ বুলি কোৱাৰ লগে লগে কেনেধৰণৰ কথা বতৰা হৈছে শুনাইছো। যোৱাটো সহজ, কিন্তু ঘূৰি আহিব লাগিব, এনেধৰণৰ কেতবোৰ কথা কৈছে। ঘূৰি আহিবাতো, এনেধৰণৰ কথা কোৱা হৈছে। তাৰপিছত জুবিন গাৰ্গে কি কৈছে শুনক। যাওঁ নেকি জুবিন গাৰ্গে সুধিছে। সৰু এটা দিয়ক, এইটো ডাঙৰ, এনেধৰণৰ কেতবোৰ কথা জুবিন গাৰ্গে উল্লেখ কৰিছে। জুবিন দাক লাইফ জেকেট এটা দে, এইটো ডাঙৰ, সৰু এটা দে, এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা হৈছে, যি কথাই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। এই ৰহস্যজনক কথোপকথন পুনৰ টাইমিটৰ দৰ্শকসকলক শুনাইছো। আৰু এয়া চাওক, ইয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থে এতিয়া এই কায়াক নাওখনত এতিয়া নৌকা বিহাৰ কৰি আছে। এই দৃশ্যাংশ চাওক, ইয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি স্ক্ৰীণত দেখুৱাই থকা দৃশ্যাংশটোলৈ চাওক। ইয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ, এই কায়াক নাওখনত জুবিন গাৰ্গৰ মেনেজাৰে নৌকা বিনোদন কৰি আছে। আৰু এয়া পাৰত বহি আছে জুবিন গাৰ্গৰ সৈতে আৰু কেইগৰাকীমান ব্যক্তি। এজন ব্যক্তিয়ে বগা চাৰ্ট পৰিহিত এজন ব্যক্তিয়ে জুবিন গাৰ্গক লাইফ জেকেট পিন্ধাইছে, আৰু এয়া সিদ্ধাৰ্থ। ইয়াত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ, জুবিন গাৰ্গৰ মায়া গানটো বাজি আছে ইয়াতখনত, এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই আছো। আৰু এই মুহূৰ্তত চাওক, ঠেলি দিওঁ নেকি, এনেকে নামা, ঠেলি দিওঁ নেকি, এনেধৰণৰ কেতবোৰ ৰহস্যজনক কথা। এই ৰহস্যজনক কথা বতৰাৰ অন্তৰালত কি আছে পুনৰ শুনাইছো। ঠেলি দিওঁ নেকি, নামা, এনেকে নামা, এয়া কি, এই কথা বতৰাই কি সূচাইছে। এইসমূহ কথা বতৰা তদন্তৰ আওতালৈ আহিবনে নাহে প্ৰশ্ন উত্থাপন হৈছে। কিয়নো এয়া প্ৰাণৰ জুবিন গাৰ্গ, এতিয়া প্ৰাণৰ জুবিন গাৰ্গ, প্ৰতিগৰাকী হৃদয়ত বসবাস কৰা জুবিন গাৰ্গ, এই হৃদয়ৰ ৰজা জুবিন গাৰ্গ আজি শুই আছে সৰু সজাইত। আৰু হৃদয়ৰ ৰজা
জুবিন গাৰ্গ আজি সৰু সজাই নিথৰ হৈ শুই আছে তাৰ পূৰ্বৰ নামা এনেকৈ নামা ঠেলি দিও নেকি কোনে উচ্চতাই আছিল নামিবলৈ বিভিন্ন ধৰণৰ কথা বতৰাৰ এই কথা বতৰাসমূহ আহিব লাগিব পোহৰলৈ এই কথা বতৰাসমূহ পোহৰলৈ আহিব লাগিব এই কথা বতৰাসমূহৰ আলোচনা হ'ব লাগিব এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাই আছো পুনৰ চাওক দৃশ্যাংশ ৰবা জুবিন দাৰ লগত একেলগে যোৱা এই কথা বতৰাসমূহৰ আলোচনা হ'ব লাগিব এই দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাম এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাম এই কথা বতৰাৰ আলোচনাৰ প্ৰয়োজনীয়তা আছে এই কথা বতৰাসমূহৰ তদন্তৰ প্ৰয়োজনীয়তা আছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক সেই দৃশ্যাংশ পুনৰবাৰ দেখুৱাইছো চাওক জুবিন গাৰ্গক এই বগাত চাৰ্ট পৰিহিত লোকজনে বগাত টুপি পৰিহিত লোকজনে এটা লাইফ জেকেট পিন্ধাই আছে সেই দৃশ্যাংশ এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ প্ৰাক মুহূৰ্তত আন এটা ৰহস্যজনক কথা বতৰা শুনাই লৈছো ঠেলি দিও নেকি নামা এনেকৈ নামা এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা হৈছে পুনৰ শুনাইছো ঠেলি দিও নেকি কাক কোৱা হৈছে জুবিন গাৰ্গ বহি আছে তাত এগৰাকী লোকে উল্লেখ কৰিছে পিছফালৰ পৰা নামা এনেকৈ নামা ঠেলি দিও নেকি ৰবা জুবিন গাৰ্গকো লৈ যোৱা এনেধৰণৰ কথা বতৰা কোৱা হৈছে এইগৰাকী ব্যক্তিয়ে পানীত সাঁতুৰিবলৈ উদ্যত হৈছে আৰু সাঁতুৰিবলৈ উদ্যত হোৱাৰ প্ৰাক মুহূৰ্তত কি কৈছে শুনক জুবিন দা ই গৈ আছে লগত আৰু জুবিন দা ই গৈ আছে লগত এয়া সিদ্ধাৰ্থৰ দায়িত্ববোধ চাওক যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰৰ দায়িত্ববোধ চাওক এইগৰাকী হৈছে সিদ্ধাৰ্থ শৰ্মাই যি নামে বেনামে সম্পত্তি গঢ়িছে 2014 চনৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তালিকা দেখিলে আপোনাৰ চকু কপালত উঠিব এই সিদ্ধাৰ্থ শৰ্মাই 2014 চনৰ পৰা জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কাম কৰি আহিছে আৰু জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কাম কৰি অহা সিদ্ধাৰ্থ শৰ্মাৰ যদি সম্পত্তিৰ তালিকাখন এই মুহূৰ্তত কওঁ তেনেহ'লে সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তালিকা হৈছে জুবিন গাৰ্গৰ বহু সম্পত্তিৰ মালিক এইগৰাকী সিদ্ধাৰ্থ গুৱাহাটীৰ লখৰাত কেইবা কোটি টকীয়া ৰয়েল হেৰিটেজ হোটেল এইগৰাকী সিদ্ধাৰ্থৰ ছয়গাঁৱত কেইবা কোটি টকীয়া পানীৰ কোম্পানী এইগৰাকী সিদ্ধাৰ্থৰ গুৱাহাটীৰ বেলতলাত কেইবা কোটি টকীয়া প্ৰকাণ্ড বিলাসী ফ্লেট এইগৰাকী সিদ্ধাৰ্থৰ গুৱাহাটীৰ দাঁতল পাহাৰত কেইবা কোটি টকীয়া প্ৰকাণ্ড ফ্লেট এইগৰাকী সিদ্ধাৰ্থৰ আৰু সমান্তৰালকৈ গুৱাহাটীৰ জু ৰোডত মিউজিক মেনেজমেণ্টৰ অফিচ 2023 চনৰ পৰা মিউজিক মেনেজমেণ্টৰ প্ৰধান পৰিচালকৰ নামত লুটিপুটি খাইছে এইজন সিদ্ধাৰ্থই আৰু তেনে পৰিপ্ৰেক্ষিতত এই সিদ্ধাৰ্থৰ দায়িত্ববোধ চাওক যি সিদ্ধাৰ্থই জুবিন গাৰ্গৰ ঔষধ পাতিলৈকে কিমান সময়ত খাব লাগিব সিদ্ধান্ত ল'ব লাগিছিল যি জুবিন গাৰ্গৰ এইগৰাকী সিদ্ধাৰ্থই সকলো খেয়াল খুচি ৰাখিব লাগিছিল জুবিন গাৰ্গে লাইফ জেকেট নোহোৱাকৈ এখন ইয়টত বিপদসংকুলভাৱে বহি আছে যিকোনো মুহূৰ্তত জুবিন গাৰ্গ নামি দিব পাৰে এই দৃশ্যাংশ চাওক লাইফ জেকেট নোহোৱাকৈ জুবিন গাৰ্গ এইদৰে এখন সাগৰৰ তীৰত এটা লাইফ জেকেট নোহোৱাকৈ জুবিন গাৰ্গ এইদৰে বহি আছে বিপদসংকুলভাৱে আৰু জুবিন গাৰ্গৰ এইগৰাকী স্বয়ম্ভু মেনেজাৰৰ দায়িত্ববোধ চাওক এইগৰাকী মেনেজাৰৰ দায়িত্ববোধ থাকিব লাগিছিল নে নালাগিছিল আত্মবিনোদনত বিভোৰ সিদ্ধাৰ্থই জবাব দিব লাগিব ৰাজ্যবাসীক সিদ্ধাৰ্থই জবাব দিব লাগিব জুবিন অনুৰাগীক এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো জনাই আছো এই বাতৰিয়ে ৰহস্যজনক পৰিস্থিতিৰ সৃষ্টি কৰিব এই বাতৰিয়ে সমগ্ৰ ৰাজ্যবাসীক এই মুহূৰ্তত এটা চাঞ্চল্যৰ মাজলৈ ঠেলি দিয়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে যি বাতৰিয়ে স্বাভাৱিকতেই এতিয়া ৰাজ্যবাসীয়ে প্ৰশ্ন উত্থাপন কৰিব সিদ্ধাৰ্থক কিয়নো যি সিদ্ধাৰ্থৰ জুবিন গাৰ্গক লৈ দায়িত্ববোধ থাকিব লাগিছিল সেই সিদ্ধাৰ্থ এতিয়া নৌকা বিহাৰ কৰি আছে আৰু ইফালে সিদ্ধাৰ্থই যেতিয়া এখন কায়াক নাৱত ইয়টৰ পৰা কায়াক নামৰ এখন নাৱত যেতিয়া নৌকা বিহাৰ কৰিছে
এই কায়াকখনত তেওঁ নৌকা বিহাৰ কৰি থাকোতে জুবিন গাৰ্গ কিন্তু ইয়াত লাইফ জেকেট পৰিধান নকৰাকৈ বিপদসংকুলভাৱে বহি আছে। দায়িত্ববোধ থাকিব লাগিছিল নে নাই? জুবিন গাৰ্গ এইদৰে বিপদসংকুলভাৱে বহি থাকিব এখন ইয়টত, যিকোনো মুহূৰ্তত জুবিন গাৰ্গ ইয়াৰ পৰা পৰিও যাব পাৰে, যিকোনো মুহূৰ্তত জুবিন গাৰ্গ ইয়াত নোহোৱাও হৈ যাব পাৰে। আৰু এইসকলৰ দায়িত্ব জ্ঞান ক'ত আছিল? এইসকলে সাধাৰণ বিনোদনৰ নামত এইসকল লোকে অসমৰ সম্পদক মৃত্যুৰ গহ্বৰলৈ ঠেলি দিলে নেকি প্ৰশ্ন উত্থাপন হৈছে। আৰু এইসমূহ কথা বতৰা আলোচনা হ'ব লাগিব, এইসমূহ কথা বতৰা আলোচনা হৈ থাকিব লাগিব। আৰু সমান্তৰালকৈ এগৰাকীয়ে উল্লেখ কৰিছে, ঘূৰি আহিবাতো এনেধৰণৰ ৰহস্যজনক কথা বতৰা এই মৃত্যুৰ প্ৰাক মুহূৰ্তৰ যদি ভিডিঅ' বুলি দাবী কৰা হৈছে, এইটো মৃত্যুৰ প্ৰাক মুহূৰ্তৰ যদি এইটো ভিডিঅ' হয় তেনেহ'লে এইসমূহ কথা বতৰাৰ তদন্ত হ'ব লাগিব। নামে এনেকে নামে ঠেলি দিও নেকি, এই কথা কাক কোৱা হৈছে? কেমেৰাৰ পিছফালে থকা অদৃশ্য এই ব্যক্তিজনো তদন্তৰ আওতালৈ আহিব লাগিব। আৰু এই কথা বতৰাসমূহ ৰাজ্যৰ জনতাই উত্তৰ বিচাৰিব। দৃশ্যাংশই মুহূৰ্ত দেখুৱাইছো। ইয়তখনত গান বাজি আছে একবিংশ শতিকাৰ জুবিন গাৰ্গৰ অন্যতম